আপোনালোকে দেখা পাইছে এইখিনি এইটো হল কাহৰ দৰব মই এইখিনি লেবেল লগাম মই কাহৰ দৰবত আৰু এইখিনি দেখা পাইছে ধাতু ৰোগৰ ঔষধ মই বনাই থৈছো এটো ফুল গ্যাৰান্টি আছে আপোনাৰ ধাতু বেমাৰ ভাল হ'ব কোনোবা সদাশয় ব্যক্তিক যদি দৰকাৰ হয় তেতিয়া হলে 7636013255 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব কাহৰ দৰব ধাতুৰ দৰব এয়া কাহৰ দৰব এয়া ধাতুৰ দৰব এয়া এইটো মই ধাতুৰ লেবেল বনাই থৈছো এইখিনি লেবেলিং হ'ব এতিয়া এইখিনি কাহৰ দৰব এইখিনি মই কাহৰ লেবেল বনাই থোৱা আছে এইখিনি লেবেলিং হ'ব এতিয়া মই অলপ দেৰিতে মই লেবেলিং কৰিম এইখিনি কোনোবা সদাশয় ব্যক্তিক যদি ধাতু বেমাৰ কাহৰ ৰোগত ভুগি আছে তেতিয়া হলে পৰেশ কলিতা আয়ুৰ্বেদিক চেণ্টাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এয়া মই দোকানতেই বৰ্তমান আছো এতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকে দেখা পাইছে 76360132 নাম্বাৰ 55 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব পৰেশ কলিতাৰ আয়ুৰ্বেদিক চেণ্টাৰত আপোনালোকে দেখা পাইছে পৰেশ কলিতা আয়ুৰ্বেদিক চেণ্টাৰ যোগাযোগ কৰিব পাৰিব আপোনালোকে যোগাযোগ কৰিব পাৰিব পৰেশ কলিতা আয়ুৰ্বেদিক চেণ্টাৰত বিভিন্ন ৰোগৰ মই ঔষধ দিয়া হয় আপোনালোকে দেখা পাইছে এইখিনি মই প্ৰস্তুতি কৰি আছো আপোনালোকে দেখা পাইছে লগতে পৰেশ কলিতা আয়ুৰ্বেদিক চেণ্টাৰত আপোনালোকে ত্ৰিফলা পাব ত্ৰিফলা বহু ৰোগৰ কাৰণে ভাল ত্ৰিফলা সেৱন কৰিলে শাৰীৰিক আৰু মানসিক সক্ষমতাৰ বাবে নিৰ্ভৰযোগ্য হ'ব আপোনালোকে দৈনিক খালী পেটত যদি নিয়মীয়াকৈ সেৱন কৰে আপোনালোকে দেখা পাইছে পৰেশ কলিতাৰ আয়ুৰ্বেদিক চেণ্টাৰ আপোনালোকে যোগাযোগ কৰিব পাৰিব যোৰহাট টিয়ক কলিয়াপানী শনিবৰীয়া বজাৰত উপলব্ধি 12 বজাৰ পৰা মই দোকান খোলা হয় তাৰ আগত মই বিভিন্ন কামত লাগি থাকো মই মৌ পালনত আয়ুৰ্বেদিকত আপোনালোকৰ সহায় সাৰথি যদি মই পাওঁ তেতিয়া মই বহুত আগুৱাই যাব পাৰিম আৰু অসম চৰকাৰৰ পাওঁ মই কিছুমান নথিপত্ৰ পোৱা হৈছে আপোনালোকৰ আশীৰ্বাদত দেখা পাইছে